আইজনী মাইজনী খাৰুমণি, এই খাৰুমণি লিপষ্টিক চেইন নেল পলিচ মণিহাৰী মণিহাৰী মণিহাৰী, আইজনী মাইজনী খাৰুমণি, আই মুন্না মুন্নি কালাৰফুল ধুনীয়া ধুনীয়া ৰাখিও পাবি, আইজনী মাইজনী খাৰুমণি। হে লৈ ল ভনী, যি লাগে চব লৈ ল, ফুড পাউডাৰ খাৰুমণি লিপষ্টিক নেইল পলিচ, কোনটো ভাল লাগিছে নিজে নিজে চাই ল। আৰু আজি ৰাখি বন্ধন নহয় জানো, লাগিলে ৰঙা নীলা ধুনীয়া ধুনীয়া ৰাখিও পাবি। ককাই বা আপুনি ৰাখিও আনিছে নি? বৰ টেঙৰ মানুহ দেই, ৰাখি নিকিনা মানুহকো আজি আপুনি ৰাখি কিনাব যেনহে পাইছো। বিজনেছ কৰিলে ইমানটো দিমাগ লাগিবই না ভনী, নহ'লে পইচা ক'ৰ পৰা পাবি। এনেও বিজনেছ আজিকালি বহুত বেয়া চলিছে অ'। তহঁতে আকৌ আজিকালি মোবাইলতহে খাৰুমণি কিন। আমাক বাৰু ৰাখি চাকি নালাগে বাৰু, এই অকল চিম্পুলকে বগাকে পাথৰ থকা ফুলি দুযোৰমানহে লওঁ। লৈ ল ভনী, যি লাগে চব লৈ ল, নিজে নিজে চাই লৈ ল। দেতা কি হ'ল ঐ, ইমান উধাটো খাই আহিছ যে, ক'ৰবাত কিবা হ'ল নি? দেতা বলক না পদূলি মুখলে, খাৰুমণি অনা ককাই বোলে আজি ৰাখিও আনিছে। আজি ৰাখি বন্ধন নহয় জানো, মোক ৰাখি দুডালমান কিনি দিয়ক না। বলক না সোনকালে গুচি যাবগে এতিয়া নহ'লে। ৰাখি? তোক আকৌ কি কৰিবলৈ ৰাখি লাগে? না ভাই আছে না ককাই আছে, কাক ৰাখি বান্ধকে তই? নে মোকে পিন্ধাও বুলি ভাবিছ? নালাগে থ, মোক নিপিন্ধালেও হ'ব। এনেও এইকেইদিন পইচা পাতি নাই, যেনে তেনে চলি আছো। তই মোক ৰাখি নিপিন্ধালেও তোক মই ৰক্ষা কৰিম নহয় বিপদত। নালাগে থ এইবোৰ ৰাখি চাখি কিনি থাকিবলৈ। দেতা কিনো কথাবোৰ কৈ থাকে আপুনিও? আছে নহয় মোৰ পিন্ধাবলগীয়া মানুহ, ৰাখি কিনিবলৈ ইমানকে পইচাও নালাগেতো। 10 টকীয়া ৰাখি 4ডাল মানহে কিনিম অকল। বলক না, আৰু মোক ৰক্ষা কৰিবলৈ চব সময়তে আপুনি নাথাকিবতো পাৰে, তেতিয়া কোনে ৰক্ষা কৰিব? ৰাখি বান্ধি দুজনমানক দাদা পাতি থ'লেনো আপোনাৰ কিহৰ আপত্তি? ইমান যে এনেকুৱা হ'ব নালাগে আৰু দেই। আজিৰ দিনটো নিজৰ জীয়েকক 40 টকা এটা দিবলৈ টান পোৱা মানুহ। মানুহজনী ক্ষীণমিন টেপিনি মেপিনি হ'লেও কথাত যুক্তি আছে বাৰু। ব'ল নহ'লে দাদাহে পাতিবি, বেয়া কথা নহয় বাৰু। খালি 10 টকীয়াহে কিনিবি আকৌ, ঘৰতে কৈ থলো বেপাৰী আগত দামী ৰাখি লাগে বুলি ভুলতো ঠেন নিদিবি। হ'ব বলক এতিয়া, নকওঁ বাৰু। যি গালহে বকনি দি আছে উঠনিৰ পৰা ৰাখি এডাল লাগে বুলি কওঁতে, বেপাৰীয়ে গুচি গ'লগে নেকি? ইমান সময় হ'ল। হ'ব ইমান টেলেকা মাৰি চাই থাকিব নালাগে। তোৰ এনেকুৱা চাৱনি মই এনেও ভয় নকৰোঁ। পিছফালে চাগে যা কাপোৰ মেলা দাংডালতে মোৰ কোলা লং পেণ্টটোৰ পিছ পকেটত পইচা 50 টকা এটা সোমাই আছে, লৈ আনগে যা সেইটোকে। দেতা ইমান লাহে লাহে আহিছে যে, খোজ লাহেকে কাঢ়ো বুলিয়ে কাঢ়িছে নে কিনো? বেপাৰী যাওঁগে বুলি ভাবিছে চাগে ন? বেপাৰী কেনেবাকে গুচি যাবগে লাগিলে কিন্তু কথা বহুত বেয়া হ'ব দেই। ৰাখি বন্ধনৰ দিনা এই জীয়েকে বাপেকক বৰ বেয়া ভয় খুৱাইছেচোন। কথা উল্টাহে হৈছে যে। ঐ বাপে পেটোৱা বুলি নাজান নি? পেটডাল দেখা নাই নি তই মোক? ইয়াতকে সোনকালে খোজ কঢ়া কোনোবা দিনা দেখিছ নি তই মোক? এই আমাৰ দিনত ৰাখি বন্ধন বুলি কোনেও হাতত ধান খাই এডালো পিন্ধাই নাপালে। ইমান কেইজনীকে বাই ভনী আছে, তহঁতৰ দিনতে দেখিলো আৰু দেই এইবোৰ জাত। আজিকালি যিমানে ৰাখি বন্ধন পাতি হাতত ৰাখি পিন্ধাইছে, এই ইমানে মানুহবোৰ দেখোন হাৰামি ভয়াতুৰহে হৈ আহিছে। আমাৰ দিনত ৰাখি নিপিন্ধোৱাকৈ আমি 6-7জনী বাই ভনী ৰক্ষা কৰিলো। হ'ব আপোনাৰ ফকতীয়া লেকচাৰখন বন্ধ কৰক এতিয়া। আছে ককাইটো এইখিনিতে ৰৈ আছে। দেতা সোনকালে আহক না। বৰ জহনীটো এইটো, যাওক বুলি লাহে লাহে আহি আছিলো, যোৱাই নাই মানে এতিয়ালৈকে, একেবাৰে মুখৰ আগতে তাই পৰিলেগে। দাদা লৈ লওক যোনটো ভাল লাগে লৈ লওক। ফুড পাউডাৰ লিপষ্টিক কাজল নেইল পলিচ, আজি ৰাখিও আছে দাদা, যোনটো ভাল লাগে লৈ লওক। দেতা ভাল ৰাখি কেইডালমান উলিয়াবলৈ কওকচোন। তই ক তোৰ ক'বলৈ তোৰ মুখ নাই নি? তইহে মোক মাতি লৈ আনিছিলি, নিজে ক। ৰাখি দিয়কচোন। মোৰ লগত বহুত ভেৰাইটিজ আছে ভনী, কোনটো দিম? ইণ্ডিয়ান দিম নে চাইনিজ দিম নে তোৰ ফেঞ্চি দিম? অসমীয়া ষ্টাইলৰ ৰাখি আছে যদি দে, নাই যদি যা। আমি আকৌ অসমীয়া মানুহ নহয় জানো, চাইনিজ পিন্ধিব নোৱাৰো নহয়। দেতা কেলে তেনেকে কৈছে? ৰাখি কিনাই নাই আপুনি যাওঁগে বুলি পঠিয়াই দিছে যে। ইমান ধুনীয়া ধুনীয়া ৰাখি আছে, সেইকেইডাল দিয়ক না। সেইকেইডাল ইমান ধুনীয়া লাগিছে। আজি মোক এজনীয়ে চেছ কৰি দিলে আৰু, ধুনীয়া ৰাখি কেইডালহে চাই চাগে ডাইৰেক্ট গৈ। এইকেইটা বহুত ভাল আছে ভনী, টপ মাল। কোনটো ভাল লাগিছে সেইটোৱে লৈ ল। ডৰেমন ছোটা ভীম মটু পাতলু। চাওঁ কোনকেইটা? এইটো দাদা নাম্বাৰ 1 মাল, টপ মাল। সঁচাকে ইমান ধুনীয়া লাগিছে। দেতা মোক একেটাকে কিনি দিয়ক। চাওক না ইমান মৰম লাগিছে মাজত থকা ছোটা ভীমটো। কি ছোটা ভীম? ৰাখিত আকৌ ভীমৰ কি কাম? দাদা আপুনি আকৌ উল্টা পুল্টা কৰি নাথাকিব এতিয়া। মোক মুঠতে সেইকেইটা কিনি দিয়ক, মোক সেইকেইটাই লাগে। লৈ ল মাজনী, লৈ ল টপ মাল আছে। হ'ব ল'ম বাৰু, কিন্তু তই মোক প্ৰথমতে বুজাই দেচোন, সেইকেইডাল পিন্ধিলে কি লাভ হ'ব? লাভ? দাদা কি কথা কয়? একবাৰ হাতত পিন্ধি চাব, এনেকা জিলিকিব, মানুহ আপোনাক দূৰৰ পৰাই দেখি পাই যাব। আৰু ডৰেমন ছোটা ভীম এইটো একবাৰ পিন্ধি চাব দাদা, আপুনি সৰু ল'ৰা ছোৱালীৰ আগত একদম হিৰ' হৈ যাব। বা বৰ মজা লাভালাভ দেখোন। তই দেখোন ৰাখি বন্ধনৰ একেবাৰে জাত মাৰি দিলি যি দেখিছো, ডৰেমন ৰাখি। দেতা মোক কিনি দিবলৈ মনে নাছিলে যদি ইয়ালৈ লৈ আনিছিলে কেলে? এতিয়া যে বেপাৰীটোকে 100টা প্ৰশ্ন সুধি আছে। ডৰেমনৰ বেপাৰী, সেইকেইডালৰ দামটো কচোন। 500 টকা দাদা। আপোনাৰ কাৰণে 500 টকা দিছোঁ দাদা, বেলেগৰ তাত দিলে 600-700 কম।
মোক দেখাত কিন্তু একেবাৰে গাধৰটোৰ নিচিনা পাইছ নি এই প্লাষ্টিকৰ পুতলা তিনিটাতে 500 টকা দিবলৈ ৰছীকেইটাৰ কথা নকলোৱে যেনিবা 30 টকা এটা দিম তিনিডাল দিয় যদি দে নহ'লেতো বজাৰ সামো দাদা আপুনি ভুল শুনিছে তিনিটাত 500 টকা নহয়তো দাদা একটাত 500 টকা তিনিটাত 1500 টকা লৈ ল ভনী লৈ ল কোনটো ভাল লাগে লৈ ল তোৰ নিজৰ পুতেকে পিন্ধাবিকে ঘৰত তই লৈ ল বিজনেছেই একদম বেয়া চলিছে পাই ভাতকেইটা খাই লওঁনে নাখাওঁ মনোহতৰ ঘৰলৈকে যাওঁ ব'ল নেপায় নহয় শুন এনেকুৱা কৰিবলৈ সিহঁতৰ ভনীয়েক আছেই দেখোন সিহঁতৰ ভনীয়েকৰ হতুৱাই তোক ৰাখীডাল পিন্ধাই দিওঁ তোকনো ঘপকৈ লাগে বুলিয়ে ক'ৰ পৰা এতিয়া আমি ভণ্টি এজনী আনি দিওঁ ৰাখীডাল পিন্ধাবলৈ মই আজিয়ে কৈছোঁ নি অকল আগতেও দেখোন কৈছিলোঁ মোক ভণ্টি এজনী লাগে বুলি শুনিলেনে মোৰ কথা লোকৰ চবৰে ভনীয়েক আছে বাইক আছে চবে ঘৰে ঘৰে ৰাখি পিন্ধিছে মোক পিন্ধাবলৈ কোনো নাই পাই তোক দেখোন মই কৈছোঁ স্কুললৈ যাগে বুলি স্কুলত দেখোন লগৰ ছোৱালীয়ে ধেৰ আছে সিহঁতে দেখোন তোক প্ৰতি বছৰে পিন্ধাই থাকে কথা ক'ব লাগিছে লগৰবোৰ কিবা ভণ্টি নহয় লগৰবোৰ লগৰে হয় ন সিহঁতে পিন্ধালে নহ'ব নহয় মই সেইবোৰ নাজানো মোক মুঠতে ভণ্টি লাগে ক'ৰ পৰা আনে ক'ৰ পৰা নানে সেইবোৰ মই নাজানো গোটেই কথা শুনিলেনে ৰাখী বন্ধনৰ দিনা তাৰ এই নাটকখন যোৱা বছৰো চলিছিলে তাৰ মতে ৰাখী পিন্ধাবলৈ নিজৰ ভনীয়েক এজনী হ'লে ভাল স্কুলৰ লগৰবোৰ বান্ধৱীহে ভনীয়েকটো নহয় ৰাখী ভনীয়েকেহে পিন্ধাই বোলে সেইকাৰণে মোক আজি ৰাতিপুৱাৰ পৰাই ঠেনঠেনাই আছে ক'ৰবাৰ পৰা ভনীয়েক এজনী আনি দিব লাগে দেউতা গাহৰিজনী সোনকালে বিক্ৰী কৰিব লাগে মই সদায় এনেকৈ একেটা কথাকে কৈ থাকিব নোৱাৰোঁ আজিৰ কাৰণে বাৰু মানি ল'লোঁ পইচা নাই চাগে আপোনাৰ ভণ্টি আনিবলৈ কিন্তু গাহৰি বিকা পইচাৰে সোনকালে মেচিনটো আনিব কৈ দিলোঁ এইবাৰ আকৌ কি মেচিন লাগে বুলি ক'লি তই অথনিৰ পৰা ভণ্টি লাগে বুলিহে চিঞৰি আছিলি মানে ঠেহ পাতিবলৈ সুবিধাকণ পাইছতো একেবাৰতে চব কৈ গৈছ আৰু ন হাৰামি মইতো কেতিয়া আকৌ বেলেগ কিবা মেচিন লাগে বুলি ক'লোঁ মানুহ বনোৱা মেচিনটোৰ কথাহে কৈছোঁ ভণ্টিজনী আনিবলৈ মেচিনটো নালাগিব নেকি আপুনি নিজে কৈছিলে দেখোন মোক সৰুতে মোক মানুহ বনোৱা মেচিন এটাৰ পৰা ডক্টৰ ঘৰৰ পৰা লৈ আনিছিলে বুলি মোক মুঠতে ভণ্টি এজনী লাগে সদায় মোৰ সাহস হৈ থাক দেই আৰুনো কি ক'ম নিজেও ভালকৈ থাকিবি আমাৰ মৰম চেনেহবোৰ যাতে কোনোদিন নকমে আৰু কেতিয়াবা কিবা বেয়াকৈ কৰি পাইছিলোঁ যদি ভুল চুল ধৰি নাথাকিবি আৰু দেই আৰু ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা থাকিল তোলৈও থাকিল ঐ ৰাখী দেখোন দোকান এখনে দিব পাৰিলিহেঁতেন বৰ ধুনীয়া ৰাখী বনাবলৈ শিকিলি তই হ'ব যেতিয়া তেতিয়া অকল ফটোৱামিখন সঁচা কথাটো হ'ল মই বছৰত অকল এবাৰ এডালহে ৰাখী বনাওঁ এডাল তোৰ কাৰণে বুজিলি ৰাখী বেপাৰী পালিগেনে মোক তই ৰাখী বেপাৰী তোক দিবলৈ আজি কিন্তু মোৰ একো নাই দেই বেয়া চাই নাপাবি আৰু এনেও জানো নাই বুলি অহাবাৰকৈ দিবি দে যা এতিয়া মই তোৰ পৰা কিবা এটা পাম বুলি ৰাখী নাই পিন্ধোৱা তয়ো জানো ৰাখী এডাল কিনিবলৈ নাপালোঁ ইমান আশা কৰিছিলোঁ মিছামিছি টিপচি ইয়াতে বুন্দা লাগি থাকিবিনে দিনটো নে ৰাখী বান্ধিবলৈ ওলাই যাবি কথা ক'ব লাগিছে ৰাখী বান্ধিবলৈ যাবলৈ ৰাখীও লাগিব নহয় কিনিবলৈ গ'লোঁ সেয়াহে হ'ল তেন এইফালে চাহ আকৌ তোলে কি আনিছোঁ তাৰপিছত কবি ৰাখী দেউতা আপুনি ৰাখী আনিছে মোৰ কাৰণে দেউতা মোৰ কাৰণে আপুনি 1500 টকা খৰচ কৰি দিলে এদিনতে ইমান ভাল পায় মোক আপুনি কোনে কৈছে 1500 টকা বুলি আমি এনেই য'তে ত'তে ৰাখী বিচাৰি দাম শুনি পগলা হৈ ফুৰিছিলোঁ এই আমাৰ গাঁৱৰ মদনৰ দোকানতে গোটেই ৰাখী নধৰা হৈ আছে দামো মোৰ লং পেণ্টৰ জপত পোৱা পইচাকেইটাৰ লগত মিল আছে হ'ব দিয়ক ৰাখী হ'লে হ'ল ন নালাগে মোক ডৰেমন ছটা ভীম এইকেইডালো বহুত ধুনীয়া দিয়ক মই যাওঁ নহ'লে এতিয়া পিন্ধাই থৈ আহোঁগৈ মামণি আৰু মই যাম দুজনীয়ে ইমান ধুনীয়া ৰাখীয়ে নিপিন্ধো এবাৰ যা গুটি দাদা ঘৰত আছেনে কোননো ভিতৰলৈ সোমাই আহা মই ঘৰতে আছোঁ টিপচি আৰু মামণি আহিলা দেখোন বহাচোন বহা হেপ্পী ৰাখী বন্ধন গুটি দাদা হেপ্পী ৰাখী বন্ধন চাওঁ হাতখন দিয়াচোন ৰাখীডাল পিন্ধাই দিওঁ গুটি দাদা মোৰ যে নিজৰ দাদা নাই নহয় সেইকাৰণে মই আজিৰ পৰা তোমাকে নিজৰ দাদা পাতিলোঁ ৰাখীডাল পিন্ধাই হয় নি আৰু মোৰ নিজৰ ভণ্টি নাই নহয় সেইকাৰণে তুমি আজিৰ পৰা মোৰ নিজৰ ভণ্টি হ'লা যি কি নহওক ভণ্টি এজনী পাই গ'লোঁ আজি ৰাখী বন্ধনৰ দিনটোতে মা দেউতা শুনিছেনে মই নিজৰ ভণ্টি পাই গ'লোঁ আজিৰ পৰা আপোনাক আমনি নকওঁ আৰু গাহৰিও বিকিব নালাগে মানুহ বনোৱা মেচিনো আনিব নালাগে এয়া নিজৰ ভণ্টি পাই গ'লোঁ হেপ্পী ৰাখী বন্ধন